হয় যোগীঘোপা ব্ৰহ্মপুত্ৰত এতিয়া ভূমাফিয়াৰ চকু আৰু ভূমাফিয়াই কি ধৰণে ব্ৰহ্মপুত্ৰৰ মাটি আপোনাৰ অবৈধভাৱে সৰবৰাহ কৰিছে সেই দৃশ্য ইতিমধ্যে সকলোৱে গম পাইছে। আমাৰ হাততো সেই দৃশ্য আহি পৰিছে আৰু এই আপোনাৰ ভূমাফিয়াৰ যি ধৰণৰ দপদপনি চলিছে যোগীঘোপাত তাৰ পিছতে আক্ৰাচু সৰব হৈছে। মই বৰ্তমান আক্ৰাচুৰ সভাপতি বলৰাম বৰ্মন মোৰ সৈতে আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যোগীঘোপাত আপোনাৰ ব্ৰহ্মপুত্ৰত এতিয়া ভূমাফিয়াৰ চকু, ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এতিয়া ভূমাফিয়াই আপোনাৰ মাটি কাটি তহিলং কৰিছে। কি প্ৰতিক্ৰিয়া দিব আপোনালোকে? চাওক, আমি যোৱাকালিৰ পৰাই আমি দেখিবলৈ পাইছোঁ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে হওক বিভিন্নজনে আমাৰ লগত যোগাযোগ কৰিছে। তাতে ৰেপিড ভিছন এগ্ৰ' প্ৰাইভেট লিমিটেড বুলি এটা কোম্পেনীয়ে বঙাইগাঁও প্ৰশাসনৰ ফালৰ পৰা এটা 4,000 মানে চিএমৰ মাটি খননৰ কাৰণত ব্ৰহ্মপুত্ৰৰ পাৰত সিহঁতে অৰ্ডাৰটো ওলাইছিল। কিন্তু আজি আমি দেখিবলৈ পালোঁ 10 ডিচেম্বৰ তাৰিখে কিন্তু তাৰ ভেলিডিটি শেষ হৈছিলে। 4,000 চিএমৰ পাৰ্মিশ্যন লৈ তেখেতসকলে আজি 50,000 1 লাখো মানে অতিক্ৰম কৰিলে। আৰু আজি মোটামুটি 24 ডিচেম্বৰ 10 তাৰিখ পাৰ হোৱাৰ পিছত এতিয়া 25 আজি মাৰ্চ মাহ চলি আছে, এতিয়ালৈকে কেনেকৈ মানে চলাই আছে। ইয়াত ভূমাফিয়াৰ ইমান দাদাগিৰি হ'ল নে প্ৰশাসনে নিশ্চুপ হৈ বহি আছে এইটো মানে ধৰিব পৰা নাই। তাৰ কাৰণে আমি জিলা প্ৰশাসনক লগতে অসম চৰকাৰক এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, অবৈধ খনন অতি সোনকালে বন্ধ হ'ব লাগে। বাৰিষাৰ সময় আহিছে, নৰনাৰায়ণ সেতুৰ ওচৰত যি ধৰণে খনন কাৰ্য মানে চলি আছে, তাতে এই বাৰিষাৰ সময়ত যদি তাৰে মথাউৰিটো যদি ভাগি যায়, আজি আমাৰ যেতিয়া বানপানী হ'ব, বানপানীৰ ক্ষেত্ৰত মানুহৰ কি মানে সমস্যা এটা সৃষ্টি হ'ব পাৰে ব্ৰহ্মপুত্ৰ এটা নদীৰ নিচিনা এটা নদীত। তো সেইকাৰণতে আমি এটা কথা কৈছোঁ কি, জিলা প্ৰশাসনক যদি কোনোবাই যদি প্ৰশাসনীয় মানুহ যদি তাতে যদি জড়িত হৈ ভূমাফিয়াৰ সৈতে জড়িত হৈ যদি টকা ঘটাৰ যদি প্ৰচেষ্টা যদি হাতত লৈছে, এইবোৰ বাদ দিব লাগে আৰু অতি সোনকালে এই দোষীক ভূমাফিয়াক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু কোন অফিচাৰ ইয়াত জড়িত হৈ আছে তাকো সন্দেহৰ আওতাত মানে তেখেতকো মানে আনিব লাগে। তেওঁৰ লগতো মানে সোধা পোছা কৰি কোনে কি কৰি আছে এইটো মানে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে। কাৰণ আমি এটা কথা ক'ব বিচাৰোঁ, বৰ্তমান সময়ত বঙাইগাঁও নৰনাৰায়ণ সেতুৰ তলত সকলোৱে দেখা পোৱা এটা সকলোৱে দেখিবলৈ পায়। এখন গাড়ী গ'লে তাত দেখা পায় মানে কেনেকৈ ৰমৰমীয়া এটা বেপাৰ চলি থকাকৈ ডাম্পাৰ JCB লগাই যেনেকুৱাকৈ মানে ভূমাফিয়াই মাটি কাটি আছে, এইটো খুব এটা ক্ষতিকাৰক এটা অৱস্থাত আছে। যাৰ কাৰণে জিলা প্ৰশাসনক লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিব বিচাৰিছোঁ, এনেধৰণৰ অবৈধ খনন বন্ধ হ'ব লাগে। আৰু কোনে কাৰ ছত্ৰছায়াত এই ধৰণৰ ভূমাফিয়া সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত, এইটো উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰাৰ কাৰণে আমি সদৌ ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাইছোঁ। আচ্ছা, আহি আছে আপোনাৰ বাৰিষা আহি আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এই খনন চলি থকাৰ অভিযোগ আছে আৰু দেখিবলৈ পাইছে যে ৰাষ্ট্ৰীয় ঘাইপথতো ইয়াৰ ইম্পেক্ট পৰিব পাৰে এই যি ধৰণৰ খনন চলি আছে। এইটো একদম 100% ইয়াত পৰিব। আমি দেখিবলৈ পাইছোঁ তাতে এটা মথাউৰি আছে, মথাউৰিৰ কাপত যেনেকৈ খনন কাৰ্য চলিছে, এই মথাউৰি দিয়াৰ যুক্তিযুক্ততা ক'ত থাকিলে? মথাউৰি দিয়াৰ পিছত তাতে যদি খনন কৰি মথাউৰিটো যদি উঠাই দিব বিচাৰে, তেতিয়াহ'লে এইটো কি কথা? চৰকাৰী ফাণ্ডবিলাক কি এনে আহে নেকি? আজি মথাউৰিটো দিয়া হৈছে কি ৰাইজক সুৰক্ষাৰ কাৰণত, তাতে যাতে কোনো এজন আমাৰ সাধাৰণ মানুহৰ যাতে ক্ষয় ক্ষতি নহয়, যাতে মানুহ নিৰাপদ স্থানত থাকিব পাৰে, তাৰ কাৰণে মথাউৰি দিয়া হয়। এই মথাউৰিটো যদি ধ্বংস কৰা যিটো প্ৰচেষ্টা চলাই আছে, এইটো কেতিয়াও মানে গ্ৰহণ কৰিব পৰা কথা নহয়। আৰু জিলা প্ৰশাসনক কোনোবা বিষয়া ইয়াত জড়িত হৈ আছে, যদি কোনোবা বিষয়া জড়িত হৈ নাথাকে, ইমান অপেনভাৱে অবৈধ খনন কোনেও কৰিব সাহস কেতিয়াও নাপায়। ৰাজহ ফাঁকি দিয়া আপোনাৰ এইটো চাওক, আজি যিটো আমি অৰ্ডাৰ কপি পাইছোঁ, সেই অৰ্ডাৰ কপি হিচাপত 10 ডিচেম্বৰ তাৰিখে 2024 ইয়াৰ ভেলিডিটি শেষ হৈছে। আৰু 4,000 টনৰ কথা কৈ আজি 1 লাখ CM পাৰ হৈ গ'ল, তাতকৈ বেছিও হ'ব পাৰে। এতিয়ালৈকে অবৈধ খনন যিধৰণে চলি আছে সন্দেহজনক। সেইকাৰণে এটা কথা কৈছোঁ কি, যদি এই অবৈধ খনন বন্ধ নহয়, আৰু কেৱল অবৈধ খনন বন্ধ হ'লেই নহ'ব, কোনে কাৰ চক্ৰান্তত কি কাৰণত কেনেকৈ এইবোৰ কৰিব পাইছে তাৰ উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা হ'ব লাগিব। চাওক, আজি যোগীঘোপাটো অলপ মানুহে বৰ্তমান বেলেগ দৃষ্টিৰে চায়, লজিষ্টিক পাৰ্কৰ কথা সকলোৱে গম পায়। তেনে এটা প্ৰেক্ষাপটত আজি ধ্বংস কৰা যি এটা ষড়যন্ত্ৰমূলক ব্যৱস্থা চলি আছে, আজি অবৈধ খনন যি ধৰণে আজি পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে যি ধৰণে আগভাগ লৈছে, তাতে যদি বৃহৎ অনুষ্ঠান এটা সৃষ্টি হয়, এনেকৈ যদি লাইভ পায়, এনেকৈ যদি সুযোগ পাই থাকে, সেই অনুষ্ঠানবিলাক কি হ'ব?
ভৱিষ্যতে সেই অনুষ্ঠানবিলাক ধ্বংস হোৱাৰ পথত থাকিব। সেইকাৰণে আমি আহ্বান কৰিছোঁ অতি সোনকালে এইবোৰ যিসকল ব্যক্তি মানে ৰাজহুৱা অনুষ্ঠান মানে ৰাজহুৱা সম্পত্তিৰ প্ৰতি বেয়া মনোভাৱ থাকে, সেই মনোভাৱৰ ব্যক্তিসকলক উচিত ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। এয়া আছিলে আকাংক্ষা ব্যক্ত কৰিছে। মূল কথাটো হৈছে যে যোগীঘোপাত অবৈধ খনন চলি আছে আৰু অবৈধ খননৰ বিৰুদ্ধে এতিয়া আক্ৰাছো সৰব হৈছে। মূল কথাটো হৈছে যে যোগীঘোপাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত খনন কৰি আছে আৰু এক প্ৰকাৰ ৰাজহ ফাঁকি দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে যে কি ধৰণে চৰকাৰক ৰাজহ ফাঁকি দি পেলাই আপোনাৰ চৰকাৰৰ চকুত আপোনাৰ ক'লা কাপোৰ বান্ধি পেলাই আপোনাৰ এক প্ৰকাৰ একাংশ ভূমাফিয়াই আপোনাৰ নিজৰ দপদপনি চলাই আছে আৰু তাক লৈ পেলাই এতিয়া আক্ৰাছো সৰব হৈছে। আক্ৰাছুৰ মূল কথাটো হৈছে যে অবৈধ খনন বন্ধ হ'ব লাগে, তাৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ বুকুত যিহেতু আপোনাৰ এই খনন চলি আছে, এই খনন আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবেও ভাবুকি হ'ব পাৰে, তাক লৈ পেলাই আশংকা ব্যক্ত কৰিছে আক্ৰাছুৱে আৰু আক্ৰাছুৱে আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।